বটদ্ৰৱা স্থানখনৰ নাম অতীজত আছিলে আলিপুখুৰী। তাৰপিছতে বটবৃক্ষ মানে দবাৰ কাৰণে বটদ্ৰৱা হ'ল, গংগা নমালে যে তাত। বটবৃক্ষজোপা ইয়াত পানীত ডুবিলে, দ্ৰৱীভূত হ'ল। সেইটো কাৰণে বটদ্ৰৱা থান বুলি যে কয়, থান শংকৰদেৱে থান পাতি থৈ গৈছে ইয়াত। সেইকাৰণে সপ্তবৈকুণ্ঠৰ সম বটদ্ৰৱা থান। বন্ধুসকল, আমি আজি আহিছোঁ এয়া বটদ্ৰৱা থান, শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱা থানলৈ এয়া আহিছোঁ। আপোনালোকক এয়া ৰাস্তাইদি সোমাওঁতে মূল এখন গেট আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ পিছতে আমি বটদ্ৰৱা থান পামগৈ। এয়া বটদ্ৰৱা থান নামঘৰৰ এয়া বাটচৰা আপোনালোকে দেখিছে, খুব সুন্দৰ ইয়াৰ দৃশ্য। এই বাটচৰাৰ মাজেৰে আমি মূল নামঘৰলৈ সোমাই আহিছোঁ। কৃষ্ণ প্ৰভু এয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, গছ গছনিৰে ভৰি আছে। আমি এতিয়া নামঘৰৰ কাষতে থকা নৈবদ্য গৃহলৈ আগবাঢ়ি আহিছোঁ, যিহেতু আমি ইয়াত শৰাই আগবঢ়াই দিম এতিয়া। আৰু এই ৰাস্তাৰে আহি আমি এতিয়া নৈবদ্য গৃহ পামগৈ। আপোনালোকক নামঘৰৰ পৰিৱেশ দেখুৱাম। আজি যথেষ্ট মানুহ হৈছে, আপোনালোকে নিশ্চয় অকণমান পিছতে দেখিবলৈ পাব। এয়া আমি আহি বৰ্তমান নৈবদ্য গৃহ পাইছোঁহি। এয়া নৈবদ্য গৃহ, ইয়াতে আমি শৰাই আগবঢ়ালোঁ। এয়া আমি এতিয়া মূল নামঘৰলৈ আহিছোঁ। বটদ্ৰৱা থানৰ মূল নামঘৰ। এয়া আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ। কৃষ্ণ কৃষ্ণ এয়া বটদ্ৰৱা নামঘৰৰ এয়া দেখিছে। এয়া মূল নামঘৰৰ ভিতৰলৈ আমি এতিয়া সোমাই আহিছোঁ। বটদ্ৰৱা থানৰ মূল নামঘৰ। ইয়াৰ পৰাই আপোনালোকক দেখুৱাইছোঁ ভিতৰত, একেবাৰে ভিতৰত আচলতে মনা কৰিছে অকণমান, সম্পূৰ্ণ আপোনালোকক দেখুৱাই দিলোঁ। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে বটদ্ৰৱা থানৰ মূল নামঘৰ। কৃষ্ণ প্ৰভু। বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিছে নগাঁও জিলাৰ বৰদোৱাৰ এয়া বটদ্ৰৱা থান। নগাঁও জিলাৰ আলিপুখুৰী নামে ঠাইত শংকৰদেৱৰ জন্মগ্ৰহণ কৰিছিলে, আৰু এই ঠাইতে এয়া বটদ্ৰৱা থান নামঘৰ আপোনালোকক মই অকণমান দেখুৱাইছোঁ। বন্ধুসকল, বটদ্ৰৱা থানৰ মূল নামঘৰৰ কাষতে এয়া শিলিখা বৃক্ষ আপোনালোকক দেখুৱাইছোঁ। শিলিখা বৃক্ষ খুব সংৰক্ষণ কৰি ৰাখিছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এইজোপা এজোপা বৃহৎ শিলিখা গছ, আৰু ইয়াৰ দাঁতিতে এজোপা সৰু শিলিখা গছো আছে। আচলতে এই সৰু শিলিখাজোপাতহে হেনো ইয়াত কোৱা হৈছে যে এই সৰু শিলিখাজোপাত আউজি শংকৰদেৱে গ্ৰন্থ লিখিছিলে, আৰু ডাঙৰ শিলিখাজোপা পাছতহে হোৱা। সৰু শিলিখাজোপা এয়া হালি আছে। বন্ধুসকল, আমি শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা এই থানৰ চাৰিওফালটো ঘূৰি উপভোগ কৰি আছোঁ। আৰু এই নামঘৰৰ দাঁতিতে অসম চৰকাৰে বৃহৎ কেইবাটাও অট্টালিকা সজাই থৈছে। আপোনালোকক সকলোবিলাক মই এয়া দেখুৱাইছোঁ। খুব সুন্দৰ বিল্ডিংবিলাক, আপোনালোকে ডিজাইনবিলাক দেখিছে।
মই দেখুৱাইছোঁ। কেইবাটাও ডাঙৰ ডাঙৰ বিল্ডিং ইয়াত সাজি থৈছে। বন্ধুসকল, আপোনালোকে অসম চৰকাৰে নিৰ্মাণ কৰা ডাঙৰ ডাঙৰ বিল্ডিংকেইটা দেখিছে। ধৰিব পাৰিছে যে অসম চৰকাৰে বৰদোৱা থানৰ বাবেও যথেষ্টখিনি কাম হাতত লৈ আগবঢ়াই গৈছে। আৰু এই বটদোৱা থানৰ ওচৰতে বৰ্তমানেও এটা ডাঙৰ প্ৰকল্পৰ কাম চলি আছে। তাত আমি আঁতৰৰ পৰা দেখিছোঁ সিংহাসন বনাই আছে আৰু বিভিন্ন বস্তু বনাই আছে, কিন্তু আমি সময়ৰ অভাৱৰ বাবে তালৈ যাব নোৱাৰিলোঁ। আৰু এই বটদোৱা থানৰ চাৰিওফাল ঘূৰি ফুৰোঁতে আমি এজন অন্ধ বৃদ্ধ লোকক লগ পাইছিলোঁ। মই তেখেতৰ পৰা এই থানৰ ইতিবৃত্তি, কেনেকৈনো শংকৰদেৱে বটদোৱা থানত জন্ম লৈছিলে আৰু তাত কেনেকৈ এজোপা শিলিখা গছৰ আউজি গ্ৰন্থ ৰচনা কৰিছিলে, সকলোবিলাক সুধিছিলোঁ। আৰু তেওঁ খুব সলসলীয়াকৈ মোক অৱগত কৰিছিলে। আৰু আপোনালোকক মই এই গোটেই কথোপকথনখিনি এয়া আগবঢ়াইছোঁ। শংকৰদেৱে নমাইছিলে আকাশৰ পৰা। বটবৃক্ষ ডুবিলে বটবৃক্ষজোপাতে তলতে নমালে, মানে বটবৃক্ষজোপা কেনেকৈ হ'ল সেইটোও জানিবলগীয়া কথা। সেইটো বৰাহ গাহৰি যে আছিলে, বৰাহে কল্পত যে পৃথিৱী যে উদ্ধাৰ কৰিছিল, উদ্ধাৰ কৰি হিৰণ্যাক্ষৰ লগত যুদ্ধ হৈছিল। তাৰপিছত আহি পেলাই ইয়াত মানে ঘূলি মাৰিলে বৰাহে। ডুবি এটা আছিলে, তাতে বৰাহে ঘূলি মাৰি দিয়ে, জোৰাই তেতিয়া নমডাল পৰি গ'ল। সেই নমডালে বটবৃক্ষ হ'ল। তাৰপৰা দ্বাপৰ যুগত শ্ৰীকৃষ্ণ আহি পেলাই এনেকৈ হৈ পিনে টেম্বুৱনী টেমা হেৰালে, টেম্বুৱনী জান হ'ল, ৰুক্মিণীক লৈ আহিছিলে। লৈ আহোঁতে সেই বটবৃক্ষতে ধেনুখন থলাই থৈ পেলাই তাৰপৰা কলিযুগত সেই শংকৰ ৰূপত আহি পেলাই গংগা নমালে। কথাটো হ'ল সিমানে। তিনি যুগীতে সেইজোপা ডবি গুচি গ'ল। এই হেৰিয়াত যে এই মন্দিৰৰ ইডোখৰত যে আছে ডাঙৰ শিলিখাজোপা, শিলিখাজোপাৰ বিষয়ে আপুনি অকণমান কওকচোন। শিলিখাজোপা মানে পশ্চিমে শিলিখা বৃক্ষ হালিয়া ছয়, তাহাঁতে আউজীয়া গুৰু পুস্তকলিক হয়। সেইটো দৌলৰ সেইটো বৰদোৱাৰ যিটো স্থান বৰ্ণৰ গীত আছে, সেইটোতে আপোনাৰ লিখা আছে। সেইটো আপোনাৰ গীতটো শুনিব লাগিব। ধৰক আপুনি তেতিয়া তাতে আউজি পেলাই গুৰুজনে পুস্তক কিতাপ গ্ৰন্থ লিখিছিলে। গ্ৰন্থ সেই অৰিজিনেল শিলিখাজোপা আছেনে এতিয়া? অৰিজিনেলজোপা আছে, যিজোপা সৰু পুলি লিখীয়া হৈ আছে যে সেইজোপা অৰিজিনেল। যিজোপা ডাঙৰ হ'ল সেইজোপা পাছত গজা। যিজনে গুৰুজন আউজিছিলে সেইজোপা শিলিখা সেই সেনেকৈ আছে। সেইজোপা ডাঙৰ নহয় আৰু তেনেকৈ আছে। বহুত দিনৰ পৰা আছে আৰু 500 বছৰ, 574 নে 75 বছৰ হ'ল। তেতিয়াৰ পৰা আছে। যেনেকৈ সেই কালী হ্ৰদৰ ওচৰত এজোপা কালি বিষ লাগিও যে কদম নমৰিছিলে, জীয়াই আছিলে, সেই তেনেধৰণে এতিয়া শংকৰদেৱৰ শিলিখাজোপাও জীয়াই আছে। খাচী পাতো আছিলে, খাচী গছ কাটিলে হ'ব এতিয়া নেকি, এই পকা বনাই পেলালে যে। শংকৰদেৱে পাতি থৈছে নামৰে দোকান। আপোনাৰ নামটো? গোপালদেৱ কাকতি। ঘৰটো ইয়াতে। আহি আছোঁ বটদোৱা থানৰ কাষতে থকা আকাশী গংগা। তাৰ বিষয়ে অকণমান দুটা আপুনি যদি কয়। মই আকাশী গংগা, যেতিয়া পানীৰ ইয়াত অভাৱ হৈছিলে আকাশৰ নমাইছে ধেনু আকৃতিয়ে। সেয়া এতিয়া ধেনু আকৃতি আপুনি দেখিব পাব। এই আকাশী গংগা মই ইয়ালৈ আহি আছোঁ। এতিয়া আমি এই আকাশী গংগা যি শংকৰদেৱে নমাই আনিছিলে, সেই আকাশী গংগা ধনুৰাকৃতি আমি এয়া চাবলৈ আহি আছোঁ। আপোনালোকক আকাশী গংগাৰ গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম, আকাশী গংগা কেনেকুৱা দেখিবলৈ। আৰু বটদোৱা থানৰ একেবাৰে কাষতে এই আকাশী গংগা একেলগে আছে। আপোনালোকক এতিয়া মই তালৈ লৈ আহিছোঁ। ব'লকচোন তাৰো আমি সৌন্দৰ্যবিলাক উপভোগ কৰোঁ। এয়া আকাশী গংগা। আকাশী গংগা শংকৰদেৱে নমাই আনিছিলে। আপোনালোকক মই
দেখুৱাইছোঁ। পুখুৰী মানে ধনুৰ আকৃতি, পুখুৰীটো এনেকুৱা ধনুৰ আকৃতি আৰু ছাইডতে এয়া দেখিছে আপোনালোকে শিল দিয়ে ধুনীয়াকৈ নিৰ্মাণ কৰিছে পুখুৰীটো। খুব সুন্দৰ এটা পুখুৰী, ধনুৰ আকৃতি পুখুৰীটো, বহুত ডাঙৰ। আকাশী গংগা বুলি কয়, শংকৰদেৱে নমাই আনিছিলে। আপোনালোকক এই আকাশী গংগা দেখুৱাইছোঁ। বন্ধুসকল, আপোনালোকক এয়া মই আকাশী গংগা দেখুৱালোঁ, আপোনালোকে নিশ্চয় দেখিছে। আৰু আজিলৈ এই ভিডিঅ'টো মই আৰু বিশেষ দীঘলীয়া কৰিব বিচৰা নাই, যিহেতু এতিয়াও যথেষ্টখিনি দীঘল হৈছে। এই আকাশী গংগা আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় জনাব। আৰু আজিলৈ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।